জিত ব্লগ চাইলে ল'ৰা ছোৱালী ককা আইতাসকলকে ৱেলকাম জনাইছোঁ চেনেল ব্লগ। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ ভিডিঅ'টো আৰম্ভ কৰিম 8টাৰ পৰাই। তো বৰ্তমান মই পঢ়ি আছোঁ কিতাপ, অসমীয়া কিতাপখন পঢ়ি আছোঁ। তো গাইছ অলপমান মই ক'লা হৈছোঁ, আৰু ক'লা হোৱাৰ কাৰণটো হ'ল তো আপোনালোকে এই দুটা ক্লিপ চাই লওক। আজি গধূলি 3-4টা বজাৰ তো কলেজৰ পৰা অহা ক্লিপটো চাই লওক, তাৰপিছত আপোনালোকক কৈছোঁ বাকীখিনি। তো গাইছ কলেজৰ পৰা আহি পালোঁ। তো এতিয়া বাজিল 3:30। তো গাইছ দেখছি এখন পাহাৰ, আৰু এফালে উঠি যাই আছোঁ, আৰু এইটো সংঘ। তো এতিয়া ঘৰত যাই আছোঁ। তো পানী দেখছি আপোনালোকে, পানী খাই যাই আছোঁ। তো গাইছ কি ক'ম, চাগে আপোনালোকে মোৰ মুখখন দেখাই নাই, কেনেকুৱা বেছি ৰ'দ দিছে। মানে এনেকুৱা আছে কি জুলাই মাহ পূৰা একদম ৰ'দ। কালি কিলো গাইছ নেৰানেপেৰাকৈ বৰষুণ পৰি আছিল, আৰু আজি ৰ'দ। এতিয়া দেখছি আপোনালোকে কোনো নাই, 3:30 বজাত কোনো নাই, খালি ৰ'দ। এই গোটেই পাহাৰ চাহাৰ পূৰা ৰ'দ পৰি গৈছে গাইছ। আৰু পানী নাখালি আহিব নোৱাৰি, আৰু শকত মানুহটো এফালে আহিব নোৱাৰে গাইছ। দেখছি গাইছ নেচাৰেল ভিউ, কি মজা পাহাৰ, পানীৰ টেংকি। তো এতিয়া ঘৰত যাই আছোঁ গাইছ। তো গাইছ এইটোৱে হ'ল কাৰণ মই কলেজৰ পৰা অহা। তো সেইকাৰণে অলপমান ক'লা আহিছোঁ। তো কলেজত পৰা একদম দেখিছে গাইছ আহোঁতে কি একদম ৰ'দ, একদমেই ৰ'দ। তো এতিয়া আমাৰ পঢ়াখিনি কমপ্লিট হৈ গ'ল, মানে আজিৰ পঢ়াখিনি কমপ্লিট হৈ গ'ল। তো এতিয়া যাওঁ দৌলগোবিন্দ মন্দিৰ। তো তাতে ধুনীয়াকৈ মানে পুথি পঢ়ে ভাদ মাহত। তো পুথি শুনিব যাওঁ, আৰু মোৰ লগতে কেইটামান চলিব যাব। তো ব'লক আমি তাতে যাওঁ। তো গাইছ এতিয়া উদয় আৰু মই পাহাৰখন উঠি আছোঁ। তো দৌলগোবিন্দ মন্দিৰত আপোনালোকক আগতে দেখাইছোঁ মই, কিন্তু আজি তাতে মানে নাম হ'ব ভাদ মাহত। তো মই নামটো মানে তাতে খাব দিব, তাতে যাই আছোঁ। তো গাইছ আহি এই মাখান গোটেই পাহাৰ আহি আমাৰ কেমেৰামেন আৰু মই আহি পেলাই ফাইনেলি মন্দিৰত, আৰু বহুত বেছি ৰাতি হৈ গৈছে। সেইটো চাইড একবাৰ দেখাই দিব পাৰে, আপোনালোকে গুৱাহাটী পৰা আছে সেইফালে। তো গুৱাহাটী আপোনালোকে দেখা নাপায়, লাইটখিনি দেখা পাব, বিল্ডিঙৰ লাইটবিলাক। তো আহক মোৰ লগত গাইছ দৌলগোবিন্দ মন্দিৰ। এয়াই গাইছ অলপ আজি কি খাব দি চাওঁ আমি, কিন্তু আমি অলপমান হেৰি শুনিম, আৰু পুথি পঢ়িব অলপ শুনিম, পুথি শুনিম। তো ব'লক গাইছ। তো গাইছ এইটোৱে দৌলগোবিন্দ মন্দিৰ, মহাপুৰুষ মহাপুৰুষ আছে না, মহাপুৰুষ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ। তো এতিয়া কেইটামান মানুহ হৈছে, অলপ পাছত চাব চাই গাইছ, চলি পলি একদম একমাখান মানুহ ভৰ্তি হৈ যাব। আৰু এইটো এটা সৰু চাই মন্দিৰ আছে। এতিয়া আমি মানুহ ভৰ্তি হোৱাৰ পাছত আপোনালোকক দেখাইছোঁ গাইছ। তো গাইছ আমি ভিতৰত দেখি জনাই, কাৰণ ভিতৰত দেখি বহুত বেছি মানুহ বহিব জেগা নাই, পাকা চাকা মানুহগিলাই বহি গৈছে। আমি এইখিনিতে বহি গৈছোঁ, আৰু উদয়ন মই আৰু কেইটামান চলি। তো এতিয়া বাহিৰতে দিব ৰ'ব, মই দেখাই আছোঁ বুট আৰু চাহ দিব। এইটোৱে আৰু দৌলগোবিন্দ মন্দিৰ গাইছ। তো গাইছ অলপ দেৰিকৈ অহাৰ কাৰণে এইটো বস্তুটো, এইটো কি নাম আপোনালোকে কমেণ্টত ক'ব। আৰু এই গাখীৰ দিয়া চাহ গৰম গৰম, আৰু মজাকৈ এইটো হেৰি কিবা এটা আৰু নিমকি টাইপ, আৰু মজাকৈ খাই আছোঁ গাইছ, এন্দো খাই আছে। তো গাইছ শেষত এয়া মহাপুৰুষ শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰৰ বুট, কল আৰু তিয়হ খাই দিলোঁ। তো এয়াই দৌলগোবিন্দ মন্দিৰৰ ভাদ মাহৰ। তো বহুত ভাল লাগিল যাই পেলাই। তো গাইছ আহি পালোঁ মন্দিৰৰ পৰা, এতিয়া মই ঘৰত যাওঁ। বাজিল 9:30মান বাজিল। তো এই ব্লগটো মই কালি আপলোড কৰিম, মানে কালি হ'ল শুকুৰবাৰ। তো শুকুৰবাৰ ৰাতি 10টা বজাত এই ব্লগটো আহি যাব। তো আজিৰ দিনটো এইখিনি আছিল। তো এতিয়া মই ঘৰত যাই ভাতটো খাই শুই যাওঁ। তো বাই বাই গাইছ, আৰু ভিডিঅ'টো লাইক কৰি থৈ যাব গাইছ, বাই বাই।